আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছো ওস্তাদ জেড প্লাছৰ এইটো হল ব্লেড হয়। এই ব্লেড, এইখন ব্লেড, এই ব্লেড আৰু ইয়াৰ যেটো সেল আছে, এইটো চাওক, এইটো সেল আছে। এই সেলৰ মাজত কিমান ভাগ ৰাখিলে একেবাৰতে চাউলটো ক্লিন হৈ ওলাই আহে। মই এই ভিডিঅটো আপোনালোকৰ ওচৰত আজি দাঙি ধৰিছো, আপোনালোকে চাই লওক কিমান ব্লেড আৰু সেলৰ মাজত কিমান ভাগ ৰাখিলে আপোনালোকৰ চাউলটো একেবাৰে ফ্ৰেছ হয়। বহুতো এইটো নাজানে, বেছিকে ফাঁক কৰি ৰাখে, আকৌ কমকে ফাঁক কৰি ৰাখে। কমকে ফাঁক কৰি ৰাখিলে চাউলটো ভাঙি যায় আৰু বেছি কৰি ফাঁক কৰি ৰাখিলে চাউলৰ লগত ধান আহে। মই এইটো দেখাইছো কিমান ফাঁক ৰাখিব লাগে, এই দেখাইছো মোক। এইটো যেটো আৰা আছে, ইয়াৰ পৰা এইখিনি ডিস্টেন্স কিমান ফাঁক লাগে। এখন ব্লেড হয় আৰু এইটো সেল হয়, সেলৰ মাজত কিমান ফাঁক ৰাখিব লাগে মই এই ভিডিঅটো লৈ আপোনালোকৰ ওচৰত দাঙি ধৰিছো। তাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো, মোৰ চেনেলটো যদি ভাল লাগে আপুনি লাইক শ্বেয়াৰ কৰি সাবস্ক্ৰাইব কৰি ৰাখক, যদি ভৱিষ্যতে মোৰ ভিডিঅ'গুলো দিলে যাতে আপোনালোকৰ মোলৈ সোনকালে গুচি যায়। মই আজি দেখাইছো, ইয়াত চাই লওক, এইখনৰ ব্লেড হয়, এইখনৰ সেল হয়। ইয়াত চাওক কিমান ভাগ আছে, এইটো কিমান ভাগ ৰাখিব লাগে। এইটো এনেকুৱা এটা ভাগ ৰাখিব লাগে যাতে এটা চাউল, যেটো ধান ভাঙে এটা চাউল ওলাই, এই চাউলটো যাতে এদি সোমাই ভিতৰত পৰে, যাতে ফ্ৰী হৈ চাউলটো যাব পাৰে, যাতে ধানটো গলে যাতে ইয়াতে আটকি থাকে। যদি আপোনালোকে ধানটো বেছি কৰি ইয়াতে সোমাই পৰে তেতিয়াহলে আপোনাৰ চাউলৰ লগত ধান আহিব। আৰু যদি বেছি চপাই দিয়া হয় একেবাৰে চাউল ভাঙি যাব। এইটো ভসা খাই চাউলটো ভাঙি যাব। চাউলটো চিকচিকা হ'ব ঠিকে, কিন্তু ভসা খাই ভাঙি যাব। বহুতে মোক প্ৰশ্ন কৰে চাউলটো ভাঙিছে, কি কাৰণত ভাঙে? এই ব্লেডটো চপোৱাৰ কাৰণত চাউলটো ভাঙে। গতিকে এইটো কিমান ভাগ ৰাখিব লাগে চাই লওক, মই দিছো। এই দুই সাইডে চপোৱাৰ সিস্টেম আছে, ইয়াত চাই লওক। এতিয়াও হোৱা নাই, চাই লওক, মই দেখাইছো আপোনালোকক কিমান ভাগ ৰাখিব লাগে মই দেখাইছো। এইটো এনেকে ৰাখিব, লাহে লাহে টাইট দিব, ইফালেও টাইট দিব, ইফালেও টাইট দিব, দুয়ো সাইডে একসাথে একেলগে টাইট দিব। এই চাওক চাপি আছে, এই চাই লওক কিমান ভাগ ৰাখিছে। মই আপোনালোকক আজি বুজাই দিছো, চাওক। মই যেটো ভাগ ৰাখিম, এই ভাগ যদি আপোনালোকে ৰাখে আপোনালোকৰ চাউলো নাভাঙে, একেবাৰতে চাউল ক্লিন হৈ ওলাই আহিব। মই দেখাইছো, তাতে এটা চাউল এইফালেদি সোমায়। এতিয়াও হোৱা নাই, বাস এই চাই লওক। এতিয়া আমাৰ অলৰেডি সমান হৈ গৈছে, এই চাই লওক, বাস এই চাওক, এটা চাউল ইফালে দিলে আৰামত সোমাব, কিন্তু ধান এটা দিলে এটা আঁকি ধৰিব। এনেকুৱা যদি এইখিনি যদি ভাগ ৰাখে, ইয়াতে আপোনালোকে চাউলৰ লগত কোনো ধানো নাহে আৰু চাউলো একদম গোটেই ক্লিন চাউল ওলাই আহিব একেবাৰতে। এই ভাগটো মই আজি আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে দাঙি ধৰিলো। বহুতে মোক প্ৰশ্ন কৰে কিমান ভাগ ৰাখিব লাগে, বা চাউলৰ লগত কিয় ধান আহিছে, বা চাউল কিয় ভাঙে। গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে আপোনালোকৰ নিশ্চয় উপকৃত হ'ব। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি এটা আপোনালোকৰ ওচৰত ভিডিঅ' দাঙি ধৰিলো। গতিকে এই ধৰণৰ ৰাইচ মিলগিলা যদি আপোনালোকক লাগে, তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, বা ঘৰত অনলাইন কৰিও ল'ব পাৰিব। গতিকে আপোনালোকে নিজে আহি চাই আপোনালোকে টেষ্টিং কৰি লৈ যোৱাটো ভাল। আমাৰ মিচিং যাকে দিয়া হৈছে, প্ৰতিখন মিচিং আমাৰ ইয়াতে টেষ্টিং কৰি দিয়া হৈছে। পাৰিলে আপোনালোকে ধান লৈ আহিব, লৈ আহি ইয়াতে টেষ্টিং কৰিব, টেষ্টিং কৰি লৈ যাব। আৰু এই মিচিংগিলাৰ গুড়াগিলা একেবাৰে মিহি হয়। বহুতে কিছুমান মিচিং লয়, গুড়াগিলা মিহি নহয়। ইয়াৰ ভুচি বা গুড়া একেবাৰে মিহি হয়। গতিকে আপোনালোকে ধান লৈ আহিব, ইয়াতে বানিব, আপোনাৰ দ্বাৰা মই নিজে বনাই দিম। বানি আপোনালোকৰ মন পছন্দ হলে আপোনালোকে মিচিং লৈ যাব। ধন্যবাদ।